মানুহে কথাতে কয় অতীতক কেতিয়াও পাহৰিব নালাগে বুলি। অতীতক ৰোমন্থন কৰিয়ে এতিয়া বৰ্তমানটো চলি আছে আৰু ভৱিষ্যতেও অতীতৰ কিছুমান স্মৃতি ৰোমন্থন কৰিয়ে মানুহে জীয়াই থকাত বহুখিনি অনুপ্ৰাণিত হ'ব। এতিয়া হ'ল কি, আমাৰ ঘৰতে আজি সৰুকৈ এটা অনুষ্ঠান আছে, তাতে ভকতসকল আহিব, তেখেতলোকক মানে খাদ্য খুৱাব লাগে, মানে আহাৰ এসাঁজ খুৱাব লাগে। তাকে যি মুঠি খাদ্য দিয়া হ'ব তাৰমানে আমাৰ গৃহৰ ফালৰ পৰা, সেই খাদ্যমুঠি কলপাতত দিম বুলি কলপাত বিচাৰি আহিলোঁ। আমাৰ নিজৰ বাৰী নহয় এয়া, এইখন হৈছে আমাৰ ঘৰৰ ওচৰৰ দাদা এজনৰ। তেখেতলোকৰ বাৰীত মানে ঢেৰ বনৰীয়া কল আছে আৰু কলপাত ইমান ধুনীয়াকৈ ওলাই আছে নহয়, এয়া চাওকচোন। মানে তাকে কাটো বুলি আহি গ'লোঁ। চলো, সেইফালেও আছে সেয়া ধুনীয়াকৈ কলপাত, তাতে দুখিলামান কটা হ'ল। মানে বেছিও ভকত নহয় আৰু ধৰি লওক 10ৰ পৰা 15জনমান, আৰু ঘৰৰ মানুহখিনি আৰু ওচৰ চুবুৰীয়া 2-এজনমান, 30জনমানৰ এটা 30জনমানৰ ৰাইজ হ'ব আৰু। তাকে পাত পটোৱা যি প্ৰয়োজন হৈছে, তাকে এতিয়া ৰ'দটো থাকোঁতে অকণমান লেৰেলি পৰি থাকিব, তাতে যদি আগতীয়াকৈ থৈ দিম ৰ'দত পেলাই, তাৰপিছত ধুনীয়াকৈ সমানত মানে এটা ছাইজত পিচিং কৰি মেলি পাতখিনি ধুনীয়াকৈ লৈ যাব পাৰিম। আৰু আমাৰ ঘৰৰ বাৰীত এই বস্তুটো নাই, আমাৰ ঘৰৰ বাৰীখন সৰু যে। এইফালে দাদাহঁতৰ বাৰীখন ডাঙৰ, অগৰম বগৰম বনৰীয়া ঢেৰ কিবাকিবি আছে গছ গছনি, তাকে কলগছো আছে। তাৰমানে সেই কলগছৰ কলপাতকে কাটো বুলি আহি গ'লোঁ। এইফালে বাৰীখন যথেষ্ট ডাঙৰ, লাও, জিকা, হেদালি এইফালে লগাই থৈছে। এইফালে নহৰু, বাস্কেটত নহৰু বাৰে বাহ, চিষ্টেমটো বেয়া নহয় কিন্তু দেই। তো যি হওক হওক, কাটিখিলা কাটি লওঁ। পাছফালে দুখিলামান কটা হ'ল কলপাত। এতিয়া আগফালেও এজোপা আছে বনৰীয়া কল, এজোপাই নহয়, এইফালেতো পূৰা জংঘলে হৈ আছে। এইফালে কাটো বুলি আহি গ'লোঁ। তো এতিয়া হেংদাং লৈ বজাই দিবলৈ ঝাট ঝাট। লেতেৰাটো কাম নহ'ব, চাফা হ'লে মানে বেছি ভাল হ'ব। এইবিলাক চাওক, একেবাৰে তাৰমানে আজিকালি জানে আৰু ভাতমুঠি খাওঁতে তলত যিখন ডিছ কাঁহী, যিমানে যি ক'লেও প্লাষ্টিকৰ টাইপৰ, প্লাষ্টিক বস্তুটো আমাৰ দেহৰ কাৰণে কিমান ক্ষতিকাৰক, সেইকাৰণে ভাবিছোঁ কলপাততে দি দিম আজি চাটটো। কলপাত এতিয়া কাটি লওঁ, লৈ আহি আছোঁ এতিয়া কলপাত। কেইখনমান হ'ব, টোটেল 10খনমান কটা হ'ল। 10খনত যদি এখনত যদি 3খনকৈ ওলায়, 30খনমান ওলাব। তাৰমানে 30জন মানুহৰ টাৰ্গেট এটা আছেতো, শেষ হৈ যাব। 2-এখন এনে ধৰিছোঁহে 30জন বুলি, 30জন নহ'বলৈও আছে, 20ৰ পৰা 25জনো হ'ব পাৰে। তাকে অলপ সৰহকৈ কাটি থৈ দিয়াটো ভাল, তেতিয়া যদিও বাই চান্স বেছি হৈ যায় তেতিয়া দৌৰা দৌৰিটো অলপ কম হ'ব। সেইকাৰণে 10খনমান কাটি লোৱা হ'ল। এইফালে কেইখনমান উঠাবলৈ আছে। পানী এইকেইটা তই উঠা, এয়া এটা আৰু ইয়াত কেইটামান আছে। তো ঘৰত গৈ এতিয়া পিচিংটো মাৰি দিমগৈ জোখকৈ।